নমস্কাৰ প্ৰিয় দৰ্শক, চাবলৈ আৰম্ভ কৰিছে আমাৰ বিশেষ অনুষ্ঠান নিউজ প্লাছ বিশেষ। আৰু নিউজ প্লাছ বিশেষত মই দীপশিখাই আপোনালোক সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু আজি আমাৰ লগত উপস্থিত আছে বঙাইগাঁও অভয়াপুৰীৰ তৰালী দাস বাইদেউ। আহক আজি তেখেতৰ সৈতে চিনাকি হওঁ আৰু তেখেতৰ সৈতে কিছু গীত উপভোগ কৰোঁ। নমস্কাৰ, আপোনাক আজি অনুষ্ঠানলৈ আমি স্বাগতম জনাইছোঁ। বিগত বৰ্ষ কিদৰে পাৰ হ'ল? হয়, সকলোকে নৱবৰ্ষৰ মই ওলগ যাচিছোঁ। হয়, বিগত বৰ্ষত মোৰ নতুন গীত এটি উন্মোচন কৰিলোঁ। 1 ডিচেম্বৰ তাৰিখে। হয়, 1 ডিচেম্বৰত চিনাকি উষা গীতটি মই ৰিলিজ কৰিলোঁ। গতিকে গীতটি আঁকোৱালি লৈছে ৰাইজে আৰু ভাল লাগিছে, সেইকাৰণে সকলোকে তাৰ বাবে মই আন্তৰিক ধন্যবাদ যাচিছোঁ। নিশ্চয়কৈ, গতিকে আমি সেই গীতটিৰে আজি অনুষ্ঠানটো আৰম্ভ কৰোঁ, নহয় জানো? হয় হয়, নিশ্চয়।
উতনু আহিয়া কি যে আকুল ব্যাকুল পরার পাবনে তোমার অসিরা অজানা কি হরণ উপনে তোমারে আগমন সিনাকি সিনাকি হে পা খুব সুন্দৰ ইমান এটি সুন্দৰ গীত আপুনি ৰাইজলৈ উপহাৰ দিলে গতিকে সংগীতৰ শিক্ষা বা সংগীতৰ যেতিয়াৰ পৰা আপুনি আৰম্ভ কৰিছে কেতিয়াৰ পৰা আৰম্ভণি হ'ল হয় মই একেবাৰে সৰুৰ পৰাই সংগীতৰ এই জগতখনৰ লগত জড়িত মোৰ দেউতা প্ৰথমতে মোৰ দেউতাই মোৰ এই সংগীত জগতত তেওঁ মোক মানে বাট দেখুৱাইছিলে আৰু তাৰপিছতে মোৰ সংগীতৰ শিক্ষাগুৰুসকল তেনেকৈ মই শাস্ত্ৰীয় সংগীত অধ্যয়ন কৰিলোঁ হয় আৰু আজি এইখিনি ঠাই পৰ্যায় উপস্থিত হ'লোঁ যিহেতু আপুনি গোৱালপৰীয়া লোকগীতৰ লগতো জড়িত বিশেষভাৱে যিহেতু বঙাইগাঁৱৰ নিবাসী যিহেতু আপুনি গতিকে গোৱালপৰীয়া লোকগীতৰ লগতো জড়িত গতিকে এই দুইটা বস্তু এফালে মডাৰ্ণ আৰু এফালে লোকগীত এই দুইটা বস্তু যেনেকৈ আপুনি নিয়াৰিকৈ লৈ গৈছে কোনটোত বেছি আপোনাৰ মনঃপূত হয় হয় মই দুইটা দিশতেই মই মানে এক সুকীয়া সুকীয়া স্থান থকা বুলি মই অনুভৱ কৰোঁ কাৰণ আমি গোৱালপৰীয়া আজি লোকগীত বুলি ক'লে মোৰ প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ কথা মনত পৰে গতিকে বাইদেউৰ গীতবোৰ আমি সৰুৰ পৰাই গাই আহিছোঁ গতিকে গোৱালপৰীয়া গীতত প্ৰতি মোৰ এক আৱেগ জড়িত হৈ আছে গীতৰ প্ৰতি হয় গতিকে গোৱালপৰীয়া লোকগীতটো মই সময়ে সময়ে তেনেকৈ অনুষ্ঠান মই পৰিৱেশন কৰি আহিছোঁ সেইটোত মই সদায় গোৱালপৰীয়া লোকগীত মই মানে ভাল পাই আহিছোঁ আৰু আগলৈ তেনেকৈ মই গীত পৰিৱেশন কৰি যাম নিশ্চয়কৈ ইয়াৰ পিছৰ গীতটি কি শুনাব হয় মই মোৰ তৰালি মিউজিকেল চেনেলত এটা গীত কোচ ৰাজবংশী গীতৰ এটা গামছা গীতটো গাইছিলোঁ সেই গীতটো অকণমান মই গাব বিচাৰিছোঁ খুতার গামছা গরং তাত সালতে বসিয়া তোর নামতে ফুল বাসা
আৰু হালধীয়া ন হালধীয়া হয়, হয়। কোচাজবংশীসকলৰ এটি চানেকি যিখন গামোচা আমি কওঁ নহয় জানো আপুনি পেছাগতভাৱে এগৰাকী শিক্ষয়িত্ৰী হয়, গতিকে এই শিক্ষকৰ যিটো দিশ সেই দিশটো কিদৰে পৰিচালনা কৰি আছে হয় শিক্ষকতাৰ লগতে মই এই সাংস্কৃতিক জগতখনতো জড়িত আছোঁ আৰু অকণমান কেতিয়াবা অসুবিধা হয় কিন্তু তাৰ মাজতে তেনেকৈ মানে নিজক মিলাই চলিছোঁ যিহেতু সংগীত সৰুৰ পৰাই সাধনা কৰিছোঁ হয়। আৰু সংগীতৰ প্ৰতি বহুত দুৰ্বলতা গতিকে সংগীত এৰি থাকিব নোৱাৰোঁ সেইকাৰণে নিশ্চয়। শিক্ষকতাটো যদিও পেচা কিন্তু সংগীতটো হৈছে মোৰ নিচা গতিকে মই সংগীত অবিহনেতো থাকিব নোৱাৰোঁ সেইকাৰণে নিশ্চয়, সংগীত নিশ্চয়। আৰু এই শিক্ষকতা এই দুয়োটা ক্ষেত্ৰতে মই মানে এটা বেলেঞ্চ মানে মেইনটেইন কৰি চলি আছোঁ আৰু নিশ্চয়কৈ আৰু আপুনি যি দুটা গীত পৰিৱেশন কৰিলে চিনাকি হয়। আৰু লগতে যিটো গামচা এই দুটা আপোনাৰ তৰালী মিউজিকেল হয় তৰালী মিউজিকেল চেনেলত উপলব্ধ উপলব্ধ আৰু গতিকে ৰাইজে তৰালী ইউটিউবত গৈ তৰালী মিউজিকেল চেনেলটো চাৰ্চ কৰিলে এই গান দুটি আপোনালোকে শুনিবলৈ পাব কিয়নো খুব সুন্দৰ গীত সেইকাৰণে আপোনালোকক জনাইছোঁ যিহেতু আপোনালোকে শুনিব পাৰিব আৰু কেনেকুৱা ধৰণৰ গীত পৰিৱেশন কৰে হয় গোৱালপৰীয়া লোকগীত আৰু মডাৰ্ণ ছং আৰু তেনেকৈ বিহুগীতবোৰো মই গাই আহিছোঁ গতিকে যিহেতু এতিয়া মই মাঘৰ বিহু সমাগত এতিয়া হয় হয় গতিকে হয় এটি বিহুগীত যদি আমি শুনো আপোনাৰ কণ্ঠই হয় নিশ্চয় হয় হয় যিহেতু আপোনাৰ চিনাকি গীতটো আপুনি শুনালে বা মই ৰাইজক জনাইছোঁ গীতটিৰ লেখক আৰু সুৰ কোনে কৰিছে এইখিনি যদি অকণমান কয় হয় চিনাকি উষা গীতটোৰ লেখক হৈছে দশৰথদেৱ আৰু গীতটো সুৰ আৰু মিউজিক কম্প'জ কৰিছে প্ৰয়াত সিদ্ধাৰ্থ পাপলু দাস তেখেত এতিয়া আমাৰ মাজত নাই তেখেতৰ এই গীতটো চিৰযুগমীয়া হৈ থাকক নিশ্চয়কৈ আৰু তেখেতলৈ আমি শ্ৰদ্ধা জনাইছোঁ হয় নিশ্চয় ইয়াৰ পিছতে আমি বিহুগীতটো এবাৰ শুনো হয় নিশ্চয় যিহেতু ভোগালী বিহু সমাগত গতিকে মাঘৰ বিহুক শুভেচ্ছা জনাই মই এটি বিহুগীত গাবলৈ লৈছোঁ জানো তই যে কলিয়া ইউলিয়া বলিয়া এ মুকে কৰি গলি চালিকতা বেড়ে রে এ কুহুরি মারি ওই হুয়া ভাত করি দিছা বক বড়া ধান ওই সিরা কোন দিছিল ওই সিরা কোন দিছিল ওই দিবলৈ নেপালো তোকে ওই মোরে মৰমৰ চেনাইতি ওই মুখ দেখিলে কি লৈ নে মাত
আছে গতিকে ৰাইজে সঁচাকৈ আজি অনুষ্ঠানটোৰ পৰা সঁচাকৈ আমোদ পাব নতুন বছৰত বিশেষভাৱে পৰিকল্পনা কি আছে যিহেতু বিগত বৰ্ষত আপুনি গীত ৰাইজৰ কাৰণে আগবঢ়ালে গতিকে নতুন বৰ্ষত এই বৰ্ষত কি কৰিব কি গান আগবঢ়াব হয় নতুন বৰ্ষত মই বিহু সুৰীয়া আধুনিক গীতৰ পৰিকল্পনা কৰি থৈছোঁ মনতে যদি সা সুবিধা হয় মই আকৌ নতুন গীত মই উলিয়াব চেষ্টা কৰিম নিশ্চয়কৈ আমি অনুষ্ঠানটো শেষ কৰিম বেছি দীঘলীয়া নকৰোঁ শেষত কি গীত শুনাব মোৰ কভাৰ ছং এটি গাইছিলোঁ মুন্মী বৰাৰ শাৰদী কোমল নিশ্চয়কৈ সেই গীতটো এবাৰ গাব বিচাৰিছোঁ মই নিশ্চয়কৈ শাৰদী কোমল জোনা মায়াৰে মন উতলা
সুন্দৰ আৰু অনুষ্ঠানটি সঁচাকৈয়ে ভাল লাগিলে আৰু আপোনাক ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ প্ৰতিটো গীত আপুনি ৰাইজলৈ উপহাৰ দিলে আৰু আজি অনুষ্ঠানটিত বাদ্য সংগত কৰা প্ৰতিজন ব্যক্তিলৈ আমাৰ যিকেইজন ব্যক্তি আজি বাদ্য সংগত কৰিছে আমি তেখেতসকলকো নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তৰালী বাইদেউ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে আমি আমাৰ অনুষ্ঠান সমাপ্ত কৰিছোঁ ধন্যবাদ মই পুনৰ আহিম আপোনালোকৰ সন্মুখলৈ নতুন এগৰাকী বিশেষ অতিথি লৈ তেতিয়ালৈকে আপোনালোকে চাই থাকিব আমাৰ প্ৰিয় অনুষ্ঠান নিউজ প্লাছ বিশেষ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত